নাজিৰাৰ গেলেকীত পথ অৱৰোধ আসু AJYCP আচ্ছাৰ পথ অৱৰোধ কাৰ্যসূচী তেল আৰু প্ৰাকৃতিক গেছ নিগম ONGCৰ বিৰুদ্ধে প্ৰতিবাদ সংগঠন কেইটাৰ গেলেকী নগৰৰ মাজমজিয়াৰ পৰা গেলেকী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ যোৱা চৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত এই পথ অৱৰোধ কাৰ্যসূচী ONGCৰ গধুৰ যান-বাহন চলাচল কৰাৰ বাবে বিধ্বস্ত হৈ পৰিছে পথছোৱা পথ নিৰ্মাণৰ দাবীত আজি পুৱাই পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন কেইটাই যাৰ ফলত স্তব্ধ হৈ পৰে ONGCৰ যান-বাহনসমূহ প্ৰতিবাদস্থলীত আৰক্ষীৰ মোতায়েন কৰা হয় আজি যি হস্পিটাল পথটো অৱৰোধ কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা উদ্যোগত যি পথ অৱৰোধ লোৱা হৈছে আমি অসম ছাত্ৰ সন্থা হেতু সম্পূৰ্ণ আমি সহায় সহযোগ আগবঢ়াইছো সমৰ্থন কৰিছো আৰু আমি যিটো আমাৰ এই যিটো পথ এই যিটো হস্পিটাল পথ বুলি আমাৰ হেতুত বহুতো শিক্ষানু অনুষ্ঠান আৰু গেলেকী থানা আদিকে ধৰি বহুতো অনুষ্ঠান সেই অঞ্চলত সেই ৰোডটোত আছে কিন্তু আজি লোক নিৰ্মাণ বিভাগ হোক ONGC কৰ্তৃপক্ষক কিন্তু গেলেকীত প্ৰত্যেকটা ক্ষেত্ৰত যদি আমি দল সংগঠনে যদি প্ৰতিবাদ নকৰো তেন্তে ইহঁতি একো কামে আমাৰ গেলেকীত নহয় আজি আমি বাৰংবাৰ দাবী জনাইছো যে পথটো নিৰ্মাণ কৰিব লাগে নিৰ্মাণ কৰিব কিন্তু আজি আলোচনা বিলোচনা হয় কিন্তু সেই আলোচনা শেষ হোৱা মানে সেই কথাখিনি সেই টেবুলতে শেষ হৈ যায় আৰু ইহঁতৰ গাফিলতিৰ কাৰণে আজি আমাৰ এই পথটো নিৰ্মাণ হোৱা নাই আমি অসম ছাত্ৰ সন্থা এইটো স্পষ্টভাৱে তেখেতলোকক অৱগত কৰাব বিচাৰিছো যে এই এক সপ্তাহ ভিতৰত যদি সেই পথটো সম্পূৰ্ণ নিৰ্মাণ হয় তেন্তে আমি গেলেকী তৈলক্ষেত্ৰ সম্পূৰ্ণ বন্ধ কৰিবলৈ বাধ্য হ'ম আৰু আমি এইবাৰ সকলো দল সংগঠনে একত্ৰিত হৈ ৰাইজে আমি সম্পূৰ্ণ গেলেকীত পথ অৱৰোধ লগতে গোটেই অঞ্চলটো আমি বন্ধ কৰিব বাধ্য হ'ম আজি গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ আৰু গেলেকীবাসী ৰাইজৰ সহযোগত আৰু বিভিন্ন সংগঠনে আজি আমাক এই ONGCৰ যিটো বন্ধ কাৰ্যসূচী আহি আমাক সহায় সহযোগ আগবঢ়াইছেহি আমি এটাই কথা ক'ব বিচাৰোঁ যে গেলেকী এখন অইল এফেক্টেড এলেকা আৰু ONGC এখন হ'ল আমাৰ যিটো আমি গেলেকী মেডিকেলত অহা যোৱা কৰা ৰাস্তা মূল পথটো হৈছে ONGC অপাৰেশ্যন এলেকা এৰিয়া সেয়ে আমি এই পথটি নিৰ্মাণ কৰিবৰ বাবে ONGCক আমি 29 তাৰিখ 5 মাহ 2024 চনত আমি এখন স্মাৰক পত্ৰ জনাইছিলোঁ স্মাৰক পত্ৰ দিয়াৰ পিছত তেওঁলোকে আমাৰ লগত এখন বৈঠক বহিছিল সমজিলা আয়ুক্তৰ অফিচত তেতিয়া সেই সময়ত আছিল মেজিষ্ট্ৰেট গায়ত্ৰী বাইদেউ থ্ৰুৱেদি আমাৰ লগত MDT আৰু PW বিভাগে তেওঁলোকে আমাৰ লগত আলোচনা কৰিছিল আলোচনাৰ মৰ্মে তেওঁলোকে আমাক জনাইছিল যে আমাক 1 মাহ সময় দিয়ক আমি গাঁতখিনি পুতি দিম আৰু তাৰ পিছতে 3 মাহৰ পিছত এই ৰাস্তাটো সম্পূৰ্ণ নিৰ্মাণ কৰি কাৰ্পেটিং কৰি দিম বুলি তেওঁলোকে আমাক অৱগত কৰিছিল আৰু লিখিতভাৱে কিন্তু আজি পৰ্যন্ত আমাৰ এই পথটো কাৰ্পেটিং হৈ নুহুটিল আৰু সেইবাবে আমি আজি গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী আজি ONGCক বন্ধ কাৰ্যসূচীতে ল'বলৈ আমি বাধ্য হ'লোঁ যদি তেওঁলোকে এই ৰাস্তাটো যদি অতিশীঘ্ৰে যদি নিৰ্মাণ নকৰে আজি এই বন্ধ কাৰ্যসূচীটোৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ যদি এই ৰাস্তাটো আমাৰ কাৰ্পেটিং যদি আৰু 1 সপ্তাহ সময় দিছোঁ 1 সপ্তাহ ভিতৰত যদি তেওঁলোকে কাৰ্পেটিং নকৰে আমি ইয়াতকৈ ডাঙৰ আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম প্ৰয়োজন হ'লে ONGC আমাৰ গেলেকী অইল ফিল্ড সকলো খনন কাৰ্যসূচী আমি বন্ধ কৰিবলৈ আমি বাধ্য হ'ম আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গেলেকী আঞ্চলিক সমিতিৰ উদ্যোগত ৰাইজৰ সহযোগত গেলেকী যিটো হস্পিটাল পথ আমি ইয়াৰ বন্ধ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ এটা কাৰণতে আপোনালোকৰ মাধ্যমেদি আমি এই কথাটো অৱগত কৰিব বিচাৰিছোঁ যে আজিৰ পৰা প্ৰায় এটা বছৰৰ আগত 2024 চনৰ 5 মাহত তেতিয়া আমি সমজিলা আয়ুক্তৰ কাৰ্যালয়ত ONGC আৰু কৰ ৰপ্তানি বিভাগৰ বিষয়ববীয়াৰ লগত এটা দ্বিপাক্ষিক আলোচনাত মিলিত হওঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু গেলেকী আঞ্চলিক ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থা আমি দুইটা সংগঠনে গৈ জাতীয় সংগঠনে গৈ তেওঁলোকৰ লগত দ্বিপাক্ষিক বৈঠকত আলোচনা হওঁ তেতিয়া তেওঁলোকে ক'লে প্ৰথম পৰ্যায়ত আপোনালোকৰ মেডিকেল পথৰ ৰিপেয়াৰিংটো আমি কৰি দিম আৰু ইয়াৰ 4 মাহৰ পাছত গোটেই পথটো আমি পকীকৰণ মানে কাৰ্পেটিং হিচাপে গোটেই পকীকৰণ এটা সুন্দৰ প্ৰক্ৰিয়া দি কৰি দিয়া তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰে কিন্তু পৰিতাপৰ এইটোৱে হ'ল যে আজি এটা বছৰ পাৰ হৈ যোৱাৰ পাছতো তেওঁলোকৰ গা নধৰিল এই পথটো যিটো জৰাজীৰ্ণ অৱস্থা এই পথটো আমাৰ গেলেকী অঞ্চলৰ কাৰণে এটা মূল পথ যিটো পথ আপোনাৰ গেলেকী এখন তাত আমাৰ আৰক্ষী থানা আছে
গেলেকি হাই স্কুল আছে, গেলেকি মেডিকেল আছে, গেলেকি বৈদ্যুতিক সংগঠন আছে, বিভাগৰ কাৰ্যালয় আছে। গতিকে এনেকুৱা এটা জৰুৰী পথ নিৰ্মাণ কৰি নিদিয়াটো অতি পৰিতাপৰ বিষয়। তেওঁলোকে প্ৰতিশ্ৰুতি দিয়া স্বত্বেও কামটো কৰি নিদিলে। কিন্তু তথাপিতো আমি তেওঁলোকক পুনৰ এখন স্মাৰক পত্ৰ, আজিৰ পৰা প্ৰায় 10 দিনৰ আগত এখন স্মাৰক পত্ৰ আমি সমজিলা আয়ুক্ত আৰু গড়কাপ্তানি বিভাগ ONGCক এখন আমি স্মাৰক পত্ৰ প্ৰদান কৰিলো। 10 দিনৰ ভিতৰত আপোনালোকে এটা উচিত মীমাংসা কৰক। তেওঁলোকে তথাপিতো তেওঁলোকৰ গা নৰহিল। গতিকে আমি পৰৱৰ্তী পৰ্যায়ত এই পথ বন্ধৰ কাৰ্যসূচী ল'বলৈ বাধ্য হলো। আৰু এই পথ বন্ধ কাৰ্যসূচী যিহেতু ONGCয়ে যেতিয়ালৈকে এই পথটো নিৰ্মাণ কৰি নিদিব, অনিৰ্দিষ্ট কাললৈকে এই পথ বন্ধ কাৰ্যসূচী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা ৰাইজৰ সহযোগত, দল সংগঠনৰ সহযোগত চলি থাকিব। নাজিৰাৰ পৰা জাকিৰ আখতাৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।